ধৰ্ষণ কাণ্ডৰ চৰ্চা মাৰ নৌজাওঁতেই ৰাজ্যত হৈছে আন এটা ধৰ্ষণ কাণ্ড। এইবাৰ কাৰ্বি আংলং জিলাত ধৰ্ষণৰ বলি হ'ল এগৰাকী নাবালিকা। ফলত চমকীয়া অন্তঃসত্ত্বা নাবালিকাগৰাকী। অভিযুক্ত ধৰ্ষণকাৰীগৰাকী হ'ল কাৰ্বি আংলং লৰিংথেকিৰ বৰচিং ৰংহাং গাঁৱৰ ৭৩ বছৰীয়া জয়সিং ৰংহাং। বৰ্তমান জয়সিং ৰংহাঙক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে পক্সো আইনৰ ধাৰাত গোচৰ ৰুজু কৰিছে। ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত 24। আমার জয়সিং রহমান ছয়জনী কিতাপ আপোনাৰ ঘৰত আছিলে? ছয়জনী কিতাপ আপোনাৰ ঘৰত আছিলে? 6 বছৰমান হৈছিল। ছয়জনী বয়স কিমান? নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।